আসামিজ সিভিল ইঞ্জিনিয়াৰিং গভ জব প্ৰিপাৰেশ্যন নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ APSC 2012 ফৰেষ্ট্ৰিৰ জেই এক্সাম যিটো চিভিল ইঞ্জিনিয়াৰিঙৰ পেপাৰ আছিল APSCয়ে কণ্ডাক্ট কৰা তাৰ পাৰ্ট 2টো। যদি আপোনালোকে এতিয়ালৈকে পাৰ্ট 1 চোৱা নাই দেন প্লিজ মোৰ চেনেলটোৰ প্লে লিষ্টত গৈ আপোনালোকে চাব পাৰে বা ভিডিঅ' ছেকশ্যনত গৈও আপোনালোকে চাব পাৰে ইয়াতে। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে দেন প্লিজ লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। তেতিয়া মই ইন দ্য নেক্সট ভিডিঅ' এইবিলাক যিমানবিলাক কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ, যিমানকেইখন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিলোঁ, প্ৰত্যেকটো কুৱেশ্যন পেপাৰৰে গুগল ড্ৰাইভত PDF ফৰ্ম দিবলৈ ট্ৰাই কৰিম। চ' আপোনালোকে যদি মোক ছাপোৰ্ট কৰে দেন মই এইবিলাক টাইমলি আপলোড দি যাম। আৰু মই ডেইলি প্ৰায় 2-3খনকৈ কুৱেশ্যন পেপাৰ আপলোড দিওঁ মোৰ এই চেনেলটোত। গতিকে আপোনালোকে ফ্ৰিকুৱেণ্টলি মোৰ এই চেনেলটো ভিজিট কৰি থাকিব। মই ইয়াতে আছাম চিভিল ইঞ্জিনিয়াৰিং গভ জব প্ৰিপাৰেশ্যন নামৰ চেনেলটোত অসমৰ যিমানবোৰ টেকনিকেল লাইনত বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এক্সাম হৈছিল তাৰ প্ৰত্যেকবিলাক কুৱেশ্যন পেপাৰৰে সলিউশ্যন উইথ ডিছকাশ্যন দিবলৈ ট্ৰাই কৰিম। মই ইতিমধ্যে APSCৰ যথেষ্টখিনি পেপাৰ আমি আপলোড দিছোঁ। যদি আপোনালোকে চোৱা নাই কাইণ্ডলি প্লেলিষ্টত গৈ পেলাই চাই ল'ব। তেতিয়া আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু কিবা যদি বুজাত অসুবিধা হৈছে বা কিবা মোৰ মিষ্টেক আছে দেন প্লিজ আপোনালোকে জনাব। ইয়াতে আমাৰ এই প্লেলিষ্টত আপোনালোকে গোটেইখিনি কুৱেশ্যন পেপাৰেই দেখা পাব। চ' আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰক, তেতিয়া মই সদায় ডেইলি 2-3খন পেপাৰ ইয়াতে আপলোড দিম। চ' আমি আজি কুৱেশ্যন নম্বৰ 21ৰ পৰা ডিছকাছ কৰিম। যিহেতু কুৱেশ্যন 20লৈকে ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ কুৱেশ্যন পেপাৰখন সম্পূৰ্ণৰূপে ডিছকাছ কৰা হৈ গ'ল। চ' আমি 21ৰ পৰা আজি ডিছকাছ কৰিম আপ টু কুৱেশ্যন নম্বৰ 50। চ' লেটছ চি কি কুৱেশ্যন আমাৰ সুধিছিল APSC 2012ত। ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে কি ইমাজিনেৰী লাইন থ্ৰু আউট অন দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ এণ্ড প্ৰিজাৰ্ভিং এ কনষ্টেণ্ট ইনক্লাইনেশ্যন টু দ্য হৰাইজেণ্টেল ইজ কল্ড। এইটো ছাপ'জ হৰাইজেণ্টেল আছে আৰু তাতে এটা কাৰ্ভ আছে যিটো এটা কি কৰিছে এংগল থিটা ছাপ'জ এটা এংগল বনাই আছে। অ'কে, দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ প্ৰিজাৰ্ভিং এ কনষ্টেণ্ট ইনক্লাইনেশ্যন টুৱাৰ্ডছ দ্য হৰাইজেণ্টেলৰ লগত এটা কনষ্টেণ্ট ইনক্লাইনেশ্যন ৰাখি গৈছে। সেই লাইনটোক আমি কি বুলি ক'ম? তো আপোনালোকে জানে লেভেল লাইনটো কি আছে? লেভেল লাইন ইজ দ্য লাইন হুইচ ইজ পেৰেলেল টু দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ। তো এইটো হ'ব নোৱাৰে। কণ্ট্ৰ'ৰ লাইন আৰ দ্য লাইন ৱেৰ দ্য ইলিভেশ্যন পইণ্টছ আৰ কানেক্টেড। চ' এইটো হ'ব নোৱাৰে। চ' আমাৰ অপশ্যন থাকিলে কণ্ট্ৰ'ৰ গ্ৰেডিয়েণ্ট এণ্ড লাইন গ্ৰেডিয়েণ্ট। কণ্ট্ৰ'ৰ গ্ৰেডিয়েণ্ট ইজ দ্য কাৰেক্ট অপশ্যন। কণ্ট্ৰ'ৰ গ্ৰেডিয়েণ্টটো হৈছে আমাৰ কাৰেক্ট অপশ্যন, যিটো নাথিং বাট এন ইমাজিনেৰী লাইন লেয়িং থ্ৰু আউট অন দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ এণ্ড প্ৰিজাৰ্ভিং এ কনষ্টেণ্ট ইনক্লাইনেশ্যন টু দ্য হৰাইজেণ্টেল। অ'কে, নেক্সট আমাক সুধিছে দ্য ইনভাৰ্ট অফ এ চেয়াৰ। চেয়াৰত এটা ইনভাৰ্ট প্ৰভাইড কৰে। সেই ইনভাৰ্টটো বেচিকেলি কিহত প্ৰভাইড কৰা হয়? তো মনত ৰাখিব এট দ্য লৱেষ্ট পইণ্ট অফ দ্য ইনচাইড ছাৰ্ফেচ। ইনচাইড ছাৰ্ফেচৰ লৱেষ্ট পইণ্টত আমি ইনভাৰ্ট চেয়াৰটো প্ৰভাইড কৰোঁ। নেক্সট আমাক সুধিছে দ্য ফ'ৰ্চ এক্টিং অন এ পইণ্ট অন দ্য ছাৰ্ফেচ অফ এ ৰিজিড বডি মে বি কনচিডাৰ্ড এজ। So, at the center of the gravity of the center, on the periphery of the body, on any point on the line of action of the force. মনত ৰাখিব at any point on the line of action of the force. Okay, তেতিয়া আমি হেতু কি বুলি কম? The force acting on a point on the surface of a rigid body may be considered to act on any point on the line of action of the force. যিকোনো পইণ্টত আমি যিটো লাইন অফ একশ্যন আছে তাৰ যিকোনো পইণ্টত আমি ফ'ৰ্চ এপ্লাই কৰিব পাৰোঁ। নেক্সট আমাক এটা কুৱেশ্যন সুধিছে ইফ দ্য ফ'ৰ্চেছ আৰ 3 kg and 4 kg act as an right angle to each other, their resultant force will be. So, আমি simply the formula will apply 4 square plus, okay, 4 square plus 3 square, okay, মনত ৰাখিব। So, 4 square plus 3 square is nothing but 16. 16 plus 9, 25, or root 25 is 5, okay. Next question, মনত ৰাখিব effect of a force on a body depends upon. ই ডাইৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰে, পজিশ্যনৰ ওপৰতো ডিপেণ্ড কৰে, মেগনিটিউডৰ ওপৰতো ডিপেণ্ড কৰে। চ' আমাৰ কাৰেক্ট এনচাৰ হৈছে অল অফ দ্য এবভ। নেক্সট সুধিছে দ্য ইউনিট অফ মমেণ্ট অফ ইনাৰ্জি অফ এন এৰিয়া। এইটো ৰিপিটেড কুৱেশ্যন আহি থাকে, মই আগৰ ভিডিঅ'কেইটা ডিছকাছ কৰিছোঁ, চ' চাই ল'ব। এইটো হৈছে মিটাৰ টু দি পাৱাৰ 4। দেন আমাক সুধিছে দ্য মমেণ্ট অফ ইনাৰ্জি অফ এ স্কুৱাৰ অফ এ চাইড of a valve of an axis through its center of gravity. So, gravity moment of inertia b square by b4 by 12. So, কারণ ইয়াত আমাৰ সাইডটো b হয়, so b into b d cube হয় জেনেৰেলি, b into d ৰো ভ্যালু b হৈ যাব because it is a square. So, b into b cube হৈ গলে b4 by 12 হৈ যাব। okay. Next আমাক 28 to দিছে a project it is fired at an angle theta with the vertical, its horizontal range will be. So, the maximum horizontal range of theta is
45 ডিগ্ৰী প্ৰজেক্টাইল এটা সদায় 45 ডিগ্ৰীত ম্যাক্সিমাম হৰাইজন্টেল ৰেঞ্জ দিয়ে ওকে মনত ৰাখিব a particle which is moving with a simple harmonic motion attain its maximum velocity when simple harmonic motion or maximum velocity তেতিয়া attain কৰে যেতিয়া it passes through its main position. Then question number 30 আমাক সুধিছে the instantaneous center of a member lies at a point of intersection of two lines drawn at the ends of the members such that their lines are inclined to the direction of the motion at the ends. So মনত ৰাখিব 90 ডিগ্ৰী তেওঁলোক inclined থাকে তো এই question number 31 টো আগত আমি ডিসকাস কৰিছো the inherent property of a body which offers the reluctance to change its state or rest of uniform Newton's third law mate it is the moment of inertia okay the unit of moment of inertia মনত ৰাখিব unit or moment of inertia unit to kg per meter square হয় as satellite goes on moving along its orbit around its earth due to centrifugal force or কাৰণে আমাৰ satellite বিলাক move কৰে মনত ৰাখিব the practical units of work simple question joule 1 newton force is 10 to the power 5 dynes okay মনত ৰাখিব ইয়াতে কোনো এটা অপচন কারেক্ট নহয় সো আমাৰ কারেক্ট আনসারটো হৈছে 10 to the power 5 dynes সো এই কোৱেশ্চনটো আনসারটো মার্কস টু অল দিব যদি এনেকৈ কোৱেশ্চনৰ অপচন থাকে ওকে নেক্সট আমাক সুধিছে a trolley wire weight 1 kg per meter length the ends of the wire are attached to two poles 20 meter apart if the horizontal tension is 1000 kg the center at the dip কেবলৰ ডিপটো উলিয়াবলৈ কৈছে so আমি simply divide কৰিম 1000 ৰ লগত 20 and proper unit conversion we will get the right answer next I say every material obeys the Hooke's law within Hooke's law to সদায় valid হয় elastic limit ৰ কাৰণে next question number 38 ত is that the law which is stated within the elastic limit strain produces proportional to stress producing is known as এই law to come Hooke's law বুলি কয় okay Hooke's law the distance between the centers of adjacent rivets in the same row is called same row যদি distance আমি measure কৰো riveter then it is pitch আৰু যদি আমাক কয় different rows then we will go for gauge at the either end of a plane frame the maximum number of possible transverse shear force plane frame possible transverse shear force অকল এটা থাকে মনত ৰাখিব then এটা এটো আগতে আমি ডিসকাস কৰিছো the shape of the bending moment diagram over the length of the beam having no external load যদি লোডে নাথাকে then the variation will be linear for the simply supported beam with an external load the bending moment will be so bending moment maximum হয় আমাৰ সেন্টাৰত আমি সকলে simple supporter bending moment তো জানো এনেকে ভেৰিয়েট কৰে আৰু সেন্টাৰত কিমান হয় ভ্যালু WL square by 8 okay so আমি সকলে জানো WL square by 8 next আমাক কৈছে a simply supported beam L with a triangular load W varying at 0 at the end and maximum value at the other end maximum bending moment will be মনত ৰাখিব WL cube by 9√3 the shear force on the simply supported beam is directly proportional to the displacement of the neutral axis sum of the forces sum of the transverse forces and algebraic sum of the আমি সদায় algebraic summation to যাও okay algebraic summation of transverse forces okay then আমাক কৈছে question number 45 what the curvature of the earth is considered in earth or curvature to plane surveying what consider কৰা নহয় geodetic survey consider কৰা হয় কিমান টো area 250 লৈকে 250 কে যদি ডাঙৰ হৈ যায় তেতিয়া আমি earth or curvature টো measure কৰো 250 কিলোমিটাৰ স্কয়ার মনত ৰাখিব kilometers then question number 46 if the length of the cantilever length of an isolated loop at is free and is double the deflection at free end will be increased by so আমি free end ত যেটো ফর্মুলা হেটো আপোনালোকে যদি চাই WL cube by 3EI হয় আমি কি কৰিছো length টো 2 times বহাই দিলো so আমাৰ কি হৈ গল WL cube by 3I in the second case আমি কি কৰিলো length টো 2 times কৰি দিও তো 2L cube হৈ যাব 2L cube হৈ গলে কি হ'ব ৰেশিও টো 8 times হৈ যাব because 2L cube is 8L cube L cube cancel dabo and remaining is 8 so I think you can get it the answer so option is 8 next is canal head regulator to agot discuss korche canal head is a mechanical device for creating diversion of flow of water yes a structure to control flow of water of the canal it is also correct a control structure of a cell control to the canal it is also correct so all of the above is the correct answer next amar question number 48 to repeat question hoy gotike apnaloke question paper bu sai thakibo karon bahut question repeated hoy so yate amak kudise ki column of a given length of cross section and material have defined values of buckling load for different end condition the strongest column is one whose strongest column to etu hobo jeti amar both ends amar fixed thake then next question is the effect of arching in a beam beamor jeto arching tar main effect to hoise e bending moment to komai die next question 53 is in a solid shear force acts vertically upward along the axis of the earth perpendicular to the axis of the earth tangential to the earth mone rakhibo perpendicular to the axis of the earth okay solid earth or khetrot next amaku dise the stiffness factor of piezometric bar of the land and
Magnetic bar karone stiffness factor is EI by L. Option A is the correct answer. Aru jodi amak khude ki amak lage simply supported beam karone then 3EI by L. Aru amak jodi khude cantilever karone then we will go for 4EI by L. These all are the question 50 question of the fishery of the questions paper from forestry department APSC. In the next part we will discuss the question 52 to 100. So next part will be the last part, so please do watching, subscribe my channel, because in this channel I will provide all the question papers related to APSC in the technical line, that is in civil engineering. Thank you.